Hello everyone. Job Education Channel আপোনালোকক স্বাগতম জনাইছো। ইতিমধ্যে পশুপালন বিভাগত চাকৰি মুকলি হৈছে আৰু তাৰ লগতে দুটা বিভাগত আৰু বিগ ভ্যাকেন্সি ওলাইছে যত আপোনালোক কোনো ধৰণৰ এক্সাম নহয় ভাইভা হ'ব আৰু ভাইভা দিব যাব কাৰণে কেনেকৈ আপোনালোকে এপ্লাই কৰিব নালাগে ইয়াতে কেনেকৈ আপোনালোকে এই সকলোখিনি কাম কৰিব লাগিব কি কি ডকুমেন্ট নিব লাগিব হেখিনি ইম্পৰ্টেন্ট হয় কাৰণ পৰীক্ষা নহয় ইয়াতে আপোনালোকৰ ক্লাছ 8 পাস আৰু 10 পাস সকলে ইয়াতে ভাইভা দিব পাৰিব গতিকে ভাইভা দিয়া ভ্যাকেন্সিখিনিকে চাব কাৰণে ভিডিওটো শেষলৈকে চাব যাতে আমি সকলোখিনি ডিপাৰ্টমেন্টৰ কথা ভালকৈ আলোচনা কৰিম যাতে আপোনালোকে সকলোৱে ইয়াত এপ্লাই কৰিব পৰা যোগ্যতা আছে যেহেতু অনলি আপোনালোকৰ শিক্ষাগত অৰ্হতা বিচাৰিছে 12 পাস 10 পাস আৰু 8 পাস প্ৰত্যেকৰ কাৰণে কোৱালিফিকেশনটো বেলেগ বেলেগ হয় আৰু সৰ্বমুঠ ইয়াতে ভ্যাকেন্সি মুকলি হৈছে 32883টা গতিকে এই সকলোখিনি ভ্যাকেন্সি আপোনালোকে ডিটেইলছটো ল'ব কাৰণ তেতিয়া আপোনালোকে সম্পূৰ্ণকৈ কথাখিনি জানিব পাৰিব আৰু ভিডিওটো বনাওঁতে যথেষ্টখিনি সময়ৰ প্ৰয়োজন হৈছে গতিকে আপোনালোকে নিশ্চয়ৰূপে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো নিশ্চয়ৰূপে নিজৰ ইচ্ছাৰে লাইক এটা কৰিব কাৰণ সকলোখিনি আপোনালোকে যাতে ডিটেইলছ গম পাব পাৰে আৰু প্ৰথমতে আমি আলোচনা কৰিম এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্টত এইখিনি ভ্যাকেন্সি লাষ্ট ডেট আছে আপোনালোকৰ 6 মাৰ্চত আৰু লগতে ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে কি কি ভ্যাকেন্সি ওলাইছে ইয়াতে 445টা ইয়াতে মুকলি হৈছে 445টা ভ্যাকেন্সি আৰু ইয়াতে উল্লেখ কৰিছে নাম্বাৰ অফ পোষ্ট ভেটেনাৰী ফিল্ড এসিস্ট্যান্ট এইখিনি হয় ভেটেনাৰী ফিল্ড এসিস্ট্যান্ট হয় আৰু ইয়াতে ভ্যাকেন্সি উইল বি ফিল আপ as per existing vacancy in the respective category of post as per post based roster considering the passed out VFA training as indicated below অৰ্থাৎ ইয়াতে এই ভ্যাকেন্সিখিনি ভেটেনাৰী ফিল্ড এসিস্ট্যান্ট ভ্যাকেন্সি হয় VFA বুলি কোৱা হয় নাম্বাৰ অফ পোষ্ট আছে ইয়াতে 445টা আৰু ইয়াতে আপোনালোকৰ কেটেগৰী ওয়াইজ ভ্যাকেন্সিখিনি ভাগ কৰিছে আনৰিজাৰ্ভৰ কাৰণে 258টা আৰু OBC MOBC কাৰণে 100টা STP কাৰণে আপোনালোকৰ আছে 41টা SC কাৰণে 32 STH কাৰণে 14 টোটাল আছে 445টা আৰু ইয়াতে স্কেল অফ পে টু হয় আপোনালোকৰ 14000 পে বেন 2 হয় আৰু ইয়াতে আপোনালোকৰ 70000 বুলি উল্লেখ কৰিছে গ্ৰেড পে আছে 6200 টকা প্লাস অৰ্ডাৰ এলাউন্সও এডমিজিবল হ'ব টাইম টু টাইম আপোনালোকৰ এলাউন্সও বাঢ়িব আৰু ইয়াতে আপোনালোকৰ এই ভ্যাকেন্সিখিনি কাৰণে 18 বছৰ বয়স বিচাৰিছে আৰু 40 বছৰ বয়সলৈকে সময়সীমা ইয়াতে উল্লেখ কৰিছে আৰু টাইমটো হৈতে আপোনালোকে হিচাপটো কৰিব পাৰিব বা ক্যালকুলেট কৰিব পাৰিব আপোনালোকৰ SSLC এডমিটৰ দ্বাৰা আৰু ইয়াতে কোৱালিফিকেশন আপোনালোকৰ কেনেকুৱা হ'ব লাগিব ফৰ ডাইৰেক্ট ৰিক্ৰুটমেন্ট টু দা ভেটেনাৰী ফিল্ড এসিস্ট্যান্ট a candidate shall have to pass the examination elementary knowledge veterinary science 1 year training course অৰ্থাৎ আপোনালোকৰ এবছৰীয়া যেটো VFA ট্ৰেইনিং হয় ভেটেনাৰী সায়েন্সৰ যেটো এবছৰীয়া কোৰ্স যদি আপুনি ৰিকগনাইজড স্কুল ভেটেনাৰী সায়েন্সৰ পৰা যদি কৰি ৰাখিছে তেতিয়া আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব ইয়াৰ বাবে আপোনালোকৰ সকলোখিনি দি দিছে যি সকলে অলৰেডি ভেটেনাৰী নিজৰ ট্ৰেইনিং কোৰ্সটো এবছৰীয়া কমপ্লিট কৰিছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব বা কিছুমানে যদি নামটো ইতিয়ালৈকে কৰি আছে কোচিংটো শেষ হোৱা নাই তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব এই কোৰ্সটো যিসকলে কৰি আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব বা যিসকলে কৰি উলাইছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ডখিনি উল্লেখ কৰিছে মেডিকেল টেষ্ট হ'ব গতিকে আপোনালোকৰ ফিজিক্যালটো ভাল হ'ব লাগিব সিলেকশন প্ৰসিডিউৰখিনি ইয়াতে উল্লেখ কৰি দিছে ইন্টাৰভিউ হ'ব সিলেকশন ক্ৰাইটেৰিয়া ফৰ দা পোষ্ট অফ ভেটেনাৰী ফিল্ড এসিস্ট্যান্ট এণ্ড ইটস এলাইড পোষ্ট shall be as per provision of Assam Animal Husbandry and Veterinary subordinate service rule অৰ্থাৎ যিখিনি ৰুল মতে আছে সেইখিনি মতে সিলেকশন প্ৰসিডিউৰখিনি হ'ব লগতে ইয়াতে আপোনালোকৰ কি কি লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব এপ্লাই ডেট আছে লাষ্ট আপোনালোকৰ 6 মাৰ্চত গতিকে ইয়াৰ বাবে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম যিখন হয় এই ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰিব লাগিব আসাম গেজেটেড আৰু এইখনত আপোনালোকৰ সেলফ এড্ৰেছখিনি দিব লাগিব এনভেলপত লগতে 5 টকীয়া ষ্টাম্প লগাব লাগিব কমিউনিকেশ্যন দা ডিউলি ফিল ইন এপ্লিকেশ্যন শুড বি এড্ৰেছ টু দা ডাইৰেক্টৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্ট যেটো এড্ৰেছটো এইটো এড্ৰেছ এই এড্ৰেছটোত আপোনালোকে এনভেলপত লিখি পিনে পঠিয়াব লাগিব যিখন আসাম গেজেট ফৰ্ম হয় আসাম গেজেট ফৰ্মখন যদি চিনি নাপায় নিশ্চয়ৰূপে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হ'ব আৰু আসাম গেজেটেড আপোনালোকৰ ফৰ্মখন দি দিয়া হ'ব আৰু সেই ফৰ্মখনতে আপোনালোকে এড্ৰেছ সকলোখিনি তাতে ফিল আপ কৰিবৰ কাৰণে ব্ল্যাঙ্কে থাকি যায় খালি জায়গা তাতে আপোনালোকে ফিল আপ কৰি পিনে এড্ৰেছটো ইয়াতে 5 টকীয়া ষ্টাম্প লগাই পিনে আপোনালোকে এড্ৰেছটো এই এড্ৰেছটো যেটো মই ৰেড কালাৰ দি দিছো এই এড্ৰেছটো আপোনালোকে পঠিয়াই দিব লাগিব ড্ৰপ বক্সত গতিকে আৰু পিন নাম্বাৰটো এটো হয় গতিকে হুনকাল কৰক যেহেতু এপ্লাই চলিয়া আছে লাষ্ট ডেট 6 মাৰ্চত আছে লাষ্ট ডেটটো আগত আপোনালোকে এপ্লাই কৰিবলৈ চাওক বাকি আপোনালোক কি কি ডকুমেন্ট লাগিব ইয়াতে উল্লেখ কৰি দিছে সকলোখিনি সুন্দৰকে আৰু আমি যিকিটা ভ্যাকেন্সি আছে নেক্সট যত ভাইভা আছে সেইখিনি কথা আমি আলোচনা কৰিম যত আপোনালোক কোন ধৰণৰ এক্সাম দিব নালাগে আৰু নেক্সট আমি যিখিনি ভাইভা অনলি আছে সেইখিনি আলোচনা কৰাৰ আগতে যিখিনি অকল ভাইভাৰ দ্বাৰা আপোনালোকৰ সিলেকশন হ'ব সেই পদখিনিৰ কথা আলোচনা কৰাৰ আগতে
ৰেলৱে ৰিক্ৰুইটমেণ্টতো মুকলি হৈ আছে RRB গ্ৰুপ ডি ভেকেঞ্চি, য'ত আপোনালোকৰ মেট্ৰিক পাছ বিচাৰিছে। ITI নহ'লেও হ'ব, ITI থকাসকলেও এপ্লাই কৰিব পাৰিব, ITI নথকাসকলেও এপ্লাই কৰিব পাৰিব। 32,438টা ভেকেঞ্চি আছে। ইয়াৰ বাবে ডেটটো এক্সটেণ্ড কৰি দিছে, 1 তাৰিখ 3 মাহ 2025 লাষ্ট ডেট আছে, আৰু যিসকল ইচ্ছুক প্ৰাৰ্থী হয় তেওঁলোকে আবেদন কৰিব পাৰে। এতিয়া আমি নেক্সট আলোচনা কৰিম যিখিনি ভাইভা হ'লে আপোনালোকে চাকৰি পাব, সেই ভেকেঞ্চিখিনিৰ কথা আলোচনা কৰিবলৈ লৈছোঁ। আৰু এইখিনি আহিছে জুডিচিয়াৰী আছাম অৰ্থাৎ শিৱসাগৰ। ইয়াতে আপোনাৰ লাষ্ট ডেট আছে 25 তাৰিখ 2 মাহ 2025 লাষ্ট ডেট। 25 তাৰিখ 2 মাহ লাষ্ট ডেট আছে শিৱসাগৰ জুডিচিয়াৰী আছাম, য'ত আপোনালোকৰ অনলি ভাইভা হ'ব। 5টা অফিচ পিয়নৰ ভেকেঞ্চি ইয়াতে 8 পাছসকলে আবেদন কৰিব পাৰিব। লগতে আৰু এইখিনি হৈছে ডিটেইলছ, অফলাইনত এপ্লাই কৰিব লাগিব যিহেতু। আৰু ইয়াতে উল্লেখ কৰি দিছে আপোনালোকৰ 5টাকৈ ভেকেঞ্চি আছে। মন্থলি চেলাৰী 12,000 পৰা 52,000 টকা, গ্ৰেড পে আছে 3,900 টকা। আৰু ইয়াতে ভাই হ'ব অনলি আপোনালোকে আবেদন কৰিব পাৰিব। মিনিমাম ইয়াতে 8 ষ্টেণ্ডাৰ্ড অৰ্থাৎ 8 পাছসকলে আৰু কৰিব পাৰিব। এপ্লাইং ফৰ দ্য পোষ্ট কেণ্ডিডেট প্ৰচেছিং স্পেচিয়েল স্কিল শ্বেল বি গিভেন প্ৰেফাৰেঞ্চ। যদি স্পেচিয়েল স্কিল আছে তেতিয়া আপোনালোকে ইয়াতে প্ৰেফাৰেঞ্চ দিব। আৰু ইয়াতে উল্লেখ কৰি দিছে 40 ইয়াৰ্ছলৈকে 18 পৰা 40 বছৰ বয়সলৈকে সময়সীমা আছে। আছাম গেজেটেডখন যদি চিনি নাপায় নিশ্চয়কৈ আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ পিনে আছাম গেজেটখন লৈ ল'ব পাৰিব। নেক্সট আপোনালোকৰ আছাম গেজেটখন ডাউনলোড কৰাৰ পাছত আপোনালোকে ইয়াতে সকলোখিনি এড্ৰেছ ফিল আপ কৰিব লাগিব, কাৰণ গেজেট ফাইলটোতে সকলোখিনি অপশ্যন থাকেই লিখিবলৈ। আৰু চেল্ফ এটেষ্টেড ফটোকপি দিব লাগিব, অল ৰিলেভেণ্ট টেষ্টামনিয়েল এডুকেশ্যন কোৱালিফিকেশ্যন দিব লাগিব, এক্সপিৰিয়েঞ্চ কাষ্ট চাৰ্টিফিকেট দিব লাগিব, 2 কপি আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। আৰু এড্ৰেছটো ক'ত পঠিয়াব লাগিব, এনভেলপটো আপোনালোকে এই এড্ৰেছটোত পঠিয়াব লাগিব, যিটো এড্ৰেছ মই ৰেড কালাৰে দি দিয়া হৈছে। আৰু ইয়াতে নটিফিকেশ্যনখন যিহেতু অলৰেডি ৰিলিজ কৰিছে, এইখন হৈছে মুখ্য ন্যায়াধীশ আপোনাৰ শিৱসাগৰ কাৰ্যালয়। ইয়াতে আপোনালোকৰ যিহেতু উল্লেখ কৰি দিছে, এখন নটিফিকেশ্যনখন দেখিছে নিশ্চয়ৰূপে। ইয়াতে 5টা অফিচ পিয়ন আছে, আৰু ইয়াতে আপোনালোকৰ আৰ্নি যাবৰ কাৰণে 4টা, গতিকে আৰ্নি যাবৰ কাৰণে 4টা আছে কাৰণে সকলো কাষ্টৰ ল'ৰা ছোৱালী ইয়াতে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে দেৰি নকৰিব, এড্ৰেছবিলাক দি দিছে সকলোখিনি। আৰু ইয়াতে অনলি আপোনালোকৰ ভাইভা হ'ব। ইয়াতে উল্লেখ কৰি দিছে আপোনালোকৰ মোড অফ চিলেকশ্যন কেনেকৈ হ'ব। পিয়নৰ কাৰণে আপোনালোকৰ ভাইভা হ'ব 30 নম্বৰ ভাইভা, যিটো আপোনালোকৰ কাম কৰিব লাগিব। ইয়াতে ভাইভাটো আপোনালোকে পাছ কৰাৰ পাছত চাকৰি যেতিয়া পাব, কাম কি হ'ব, অফিচ ক্লিনিং কৰিব লাগিব, কোৰ্ট ইকুইপমেণ্ট ফাৰ্নিচাৰ এইবিলাক বস্তু আপোনালোকে চাফা কৰিব লাগিব। আৰু অপাৰেটিং দ্য জেনেৰেটৰ ৱাটাৰ পাম্প এইবিলাক বস্তু আপোনালোকে যিখিনি পিয়ন এজনৰ কাম হয় সেইখিনি কাম ইয়াতে কৰিব লাগিব। এপ্লাই কৰিবৰ কাৰণে মই সকলোখিনি যিহেতু আপোনালোকক কৈ দিছোঁ, আপোনালোকে আছাম গেজেটখন ডাউনলোড কৰক বা আমাৰ টেলিগ্ৰাম চেনেলত লাভ কৰিব, মেছেজ কৰিলে মই আপোনালোকক দি দিম। আৰু ইয়াতে আপোনালোকৰ এই এড্ৰেছটোত পঠিয়াব লাগিব, যিটো এড্ৰেছ মই ৰেড কালাৰ দি দিয়া হৈছে। আৰু লাষ্ট ডেটৰ কাৰণে বেছি দিন নাই, গতিকে সোনকাল কৰক। এই এড্ৰেছটো আপোনালোকে পঠিয়াই দিব লাগিব। আৰু আপোনালোকৰ ভাইভাৰ কাৰণে আপোনালোকক মাতিব, আৰু ভাইভা যদি ভাল হয় 35 নম্বৰৰ যিটো ভাইভা হ'ব, তাতে ভাল হ'লে আপোনালোকে এই চাকৰিটো লাভ কৰিব পাৰিব। গতিকে আমাৰ চেনেলটো ভিডিঅ'বিলাক আপোনালোকে পাবৰ কাৰণে, এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন পাবৰ কাৰণে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকক। ভিডিঅ'টো নিশ্চয়ৰূপে লাইক কৰিব, কাৰণ বহুতখিনি সময়ৰ প্ৰয়োজন হয় বস্তুবিলাক চাওঁতে। গতিকে ইমানখিনি আছিল, যদি কিবা বুজি নাপায় কমেণ্ট ছেকশ্যনত জনাব। আৰু আজিলৈ ইমানেই আছিল।